এডুকেশ্যন টিকে আছাম সকলক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল ডিপাৰ্টমেণ্ট অফ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল ইয়াতে আপোনালোকৰ আজিৰ মেইন ভিডিঅ'টো হ'ল যে PGTৰ যিখিনি আমাৰ ৰিক্ৰুটমেণ্ট হ'ব লগা আছিল, লগতে আমাৰ প্ৰাইমেৰী লেভেলৰ তেওঁলোকৰ কেতিয়া তেওঁলোকৰ কামখিনি হ'ব সেই কথা আমাৰ ছাৰে ঘোষণা কৰিছে। তেখেতে কি কৈছে আমি দেখুৱাইছে বাৰু ভিডিঅ'। PG আৰু GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহুত দিন নালাগে আৰু মেক্সিমাম 20-25 দিন লাগিব পাৰে, ইয়াৰ ভিতৰত হৈ যাব। কিন্তু যিটো ইলেমেণ্টাৰী আছিলে 676 পোষ্ট, ইয়াৰ কাৰণে নিয়মটো অলপ চেঞ্জ হ'ল। এতিয়া যিটো আমাৰ নতুন নিয়মত অনলাইন যোগেদি চব আপলোড কৰা হৈ গৈছে, এদিন দুদিনত চব প্ৰচেছ কমপ্লিট হৈ যাব। তো এইটো কমপ্লিট হোৱাৰ লগে লগে অসম চৰকাৰৰ আমি SI টো পাই যাম আৰু লগে লগে আমি এডভাৰটাইজ দি 1 মাহৰ ভিতৰত কাম কমপ্লিট কৰিম। PG আৰু GT গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰ বহুত দিন নালাগে আৰু মেক্সিমাম 20-25 দিন লাগিব পাৰে, ইয়াৰ ভিতৰত হৈ যাব। কিন্তু যিটো ইলেমেণ্টাৰী আছিলে 676 পোষ্ট, ইয়াৰ কাৰণে নিয়মটো অলপ চেঞ্জ হ'ল। এতিয়া যিটো আমাৰ নতুন নিয়মত অনলাইন যোগেদি চব আপলোড কৰা হৈ গৈছে, এদিন দুদিনত চব প্ৰচেছ কমপ্লিট হৈ যাব। তো এইটো কমপ্লিট হোৱাৰ লগে লগে অসম চৰকাৰৰ আমি SI টো পাই যাম আৰু লগে লগে আমি এডভাৰটাইজ দি 1 মাহৰ ভিতৰত কাম কমপ্লিট কৰিম। সকলোৱে শ্বেয়াৰ কৰি দিব। গতিকে আপোনালোকে গমেই পালে যে অতি শীঘ্ৰে আপোনালোকৰ যিমানখিনি PGT হওক বা প্ৰাইমেৰী লেভেল হওক LP UPৰ গোটেইখিনি কাম ফিনিছড হ'ব। গতিকে সকলো অপেক্ষা কৰক আৰু জুন-জুলাই মাহত হয়তো গোটেইখিনি আমাৰ প্ৰায় কনফাৰ্মেশ্যন এটা হ'ব। আৰু যিহেতু আমাৰ অক্টোবৰ মানত যিহেতু আমাৰ নিযুক্তি এপইণ্টমেণ্ট লেটাৰ দিব যিহেতু, সেইকাৰণে গতিকে এইকেইদিনৰ ভিতৰতে গোটেইবিলাক কাম ফিনিছড হ'ব।